Hello guys, welcome back to another episode of Let's Talk. I'm your host Monisha and today I'm here with another special guest who is actively involved in conserving the Deepor Bill and is also the General Secretary of Deepor Bill Suraksha Moncha. Let's welcome Pramod Kolita. Namaskar. Namaskar dada, welcome to our show Let's Talk. Baki ki khobor kenuka solise agote? Hetu ko. Nai soli ase. Dia prokritir jito সংৰক্ষণৰ এই কামখিনি যিখিনি পাৰো আমি মোৰ সাধ্য অনুযায়ী খিনি লাগি আছো আৰু লগতে ধৰ খেতি-বাতি বা এনেকুৱা ধৰণৰ মই জড়িত এটা মানে খেতি-বাতি মানে কৰি আছে চলি আছে খেতি-বাতি আৰু মানে যদি বাই প্ৰফেশন খুদে মই এজন গোপালক ওকে মোৰ মানে গৰু আছে দৈ পনীৰ এনেকৈ একদম বিক্ৰী কৰি নেচাৰেল আপোনাৰ সবখিনি গোটেইখিনি হয় হয় বাকি দাদা আপুনি আমাৰ ভিউৱাৰ্ছক ক'ব যে আপুনি কিমান দিনৰ পৰা মানে ইটো ফিল্ডত মানে কনজাৰভেশনিষ্ট হিচাপে কেনেকৈ মানে কিমান দিনৰ পৰা জড়িত হৈ আছে একচুৱেলি যেতিয়া চাওঁ মই সৰুৰ পৰা যিহেতু দীপৰ বিলৰ পাৰতে থাকোঁ দীপৰ বিলৰ পাৰৰ মিকিৰপাৰা চকটো গাঁৱৰ বাসিন্দা আৰু সৰুতে ধৰ মোৰ শৈশৱটো যেনেকৈ ধৰ বিলত বৰশী বোৱা মাছ ধৰা এনেকৈ বহুখিনি সময় পাৰ হৈছিলে তো যেতিয়া ধৰ মানে কলেজত পঢ়ি থকা সময়ত লাহে লাহে যেতিয়া মানে দেখিলোঁ যে সেই আগৰ যি বিলখন দীপৰ বিলখন সৰুতে আমি যি দেখিছিলোঁ আমি এনেকুৱা আছিলে আপুনি চাগে জানিব দীপৰ বিলৰ ৰেলৱে ক্ৰছিঙৰ ওচৰত এখন ব্ৰিজ আছে সেই ব্ৰিজখনৰ সেই সৰুতে আমি যেতিয়া স্কুলৰ পৰা আহিছিলোঁ এই ব্ৰিজৰ মানে বাৰিষা এনেকুৱা হয় এই মানে তাৰ পোষ্টবিলাক আছে যে তোৰ ওপৰৰ পৰা শাল মাছবিলাক বা মাছবিলাক আমি দেখা পাই থাকোঁ তো সেই মাছবিলাক আমি তেনেকুৱা বৰশী দিওঁ বা এনেকুৱা ধৰণৰ হেৰিবিলাক আমি কৰি আছিলোঁ কিন্তু পাছত আমি যেতিয়া বিলখনৰ মানে পানীবিলাক যেতিয়া বেয়া হোৱা আৰম্ভ কৰিলে বিলখন মানে ক্ৰমান্বয়ে বেয়াৰ ফালে গ'ল তেতিয়া মানে মোৰ মনত মানে ইমানখিনি মানে বেয়া লাগে যে ওচৰতে এখন ইমান ধুনীয়া এখন বিল আছিলে আগতে ধৰ আমাৰ সেইফালে কানেক্টিভিটিটো নাছিলে আমাৰ যেতিয়া ধৰ আমি যেতিয়া সৰু আছিলোঁ আমাৰ দেউতাহঁতে নাৱেৰে অহা যোৱা কৰিছিলে ইভেন নাৱেদি ইঞ্জিনিয়াৰিং কলেজলৈকে চব্জি শাক পাচলিবিলাক বিক্ৰী কৰিবলৈ আহিছিলে বা ধাৰাপুৰলৈকে বিক্ৰী কৰিব আহিছিলে তো এটা আগতে মানে যাতায়াতৰ ব্যৱস্থা বুলি ক'লে আমাৰ নাৱে বেছি আছিলে আৰু যিও এটা সৰু ৰাস্তা আছিলে বৰষুণ দিলে যাব নোৱাৰে তো দীপৰ বিলৰ সেই সৰুৰ যিটো মানে কানেকশ্যন তো পাছৰ পৰ্যায়ত কি হ'ল যেতিয়া আমি ধৰ সেই সৰুতে যি বিলখন দেখিছিলোঁ দীপৰ বিলত পদুম ফুলৰ এই মানে চাকা খোৱা বা পদুম ফুলৰ এই মানে যিটো গড় সেইটো খোৱা সেইলোক খোৱা আমাৰ আইতাই কি কৰিছিলে আগতে মানে ৰাতিপুৱাই সেইলোক বটলি লৈ আহি ৰাতিপুৱা যেতিয়া ঠাণ্ডা দিন থাকে তো জুইকুৰা ধৰি তাত মানে গৰম কৰি দি তাত চেনি লগাই কেনে বা এনেকুৱা চাহৰ লগত খোৱা তো সেই যিগিলা ধৰ শৈশৱৰ সেই বস্তুবিলাক এতিয়া কিন্তু নাই এতিয়াতো আমি এতিয়া নেদেখোঁ আপুনি যে ক'লে পদুম ফুলৰ কথা ক'লে আমি পদুম ফুলে দেখা নাপাওঁ এতিয়া সেই বস্তুটোৱে এতিয়া পদুম ফুল নাই বা সেইলোক বা ফেট ফুল নাই তো ক্ৰমান্বয়ে দীপৰ বিলৰ পৰা গোটেই আমি শৈশৱত পোৱা গোটেই বস্তুবিলাক নোহোৱা তো তেতিয়া মানে দেখিলোঁ যে যিবিলাক ধৰ এনেকুৱা যেতিয়া লাহে লাহে ইনভলভ হ'লোঁ হোৱাৰ লগে লগে গোটেই বস্তুবিলাক ধৰ বুজি পোৱা হ'লোঁ বুজি পোৱাৰ পাছত এতিয়া তেনেকেই মানে মই লাহে লাহে নিজকে কেনেকৈ ধৰ ভিতৰত গৈ আছোঁ এতিয়া সেনেকৈ চলি আছে কেতিয়া ভাবিলে যে নাই আমি নিজে এইটো ষ্টেপ ল'ব লাগিব আমি নিজৰ পৰা আমি দীপৰ বিলখন আমি ঠিক নিজে কৰিব লাগিব কেতিয়া ভাবিলে মানে এইটো বস্তু এইটো চাগে 2014 বা 13 এনেকুৱা মানত হ'ব মোৰ লগত ধৰ পৱন কলিতা বুলি আছিলে এনেকৈ 2-3জন মানে আমি প্ৰথম হেৰি কৰিছিলোঁ আৰু কলেজত থকাটো আমি এটা গৈছে প্ৰকৃতি যাত্ৰা এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত ধৰ অলপ জড়িত কাম কিছু কৰি আছিলোঁ কিন্তু তেতিয়া মানে এই যে দীপৰ বিলখন নষ্ট হৈ আছে বা আমাৰ পৰিৱেশটো বেয়া হৈ গৈ আছে তেতিয়া সেই অনুভৱটো হোৱা নাছিলে কিন্তু 2014-15 মানৰ পৰা এইটো বস্তুটো আমি অবজাৰ্ভ কৰিলোঁ যেতিয়া ধৰ 2006 চন ডাম্পিং গ্ৰাউণ্ড কৰাৰ পিছত গোটেই পলিউশ্যনবিলাক হৈ ধৰিলে আৰু ইণ্টাৰেষ্টিংলি আগতে মানে কি হৈছিলে আমাৰ যি বিলৰ পাৰৰ যিবিলাক খেতি মাটি আছিলে এগ্ৰিকালচাৰ লেণ্ড আছিলে সেইবিলাকত বাও ধানৰ খেতি হৈছিলে আৰু আমি আগতে ঘৰত ধান খাইছিলোঁ চবে কিন্তু যেতিয়া এই মানে গুৱাহাটী ড্ৰেইনিং চিষ্টেমটো দীপৰ বিলৰ লগত কানেক্ট কৰিলে 2006 চনত ডাম্পিং গ্ৰাউণ্ড ষ্টাৰ্ট কৰিলে তো তেতিয়া মানে লাহে লাহে ক্ৰমান্বয়ে সেই খেতিবিলাক নোহোৱা হ'ল যেনেকৈ অন্যান্য জলজীৱবিলাক নোহোৱা হ'ল সেই খেতিবিলাক নোহোৱা হ'ল তো ক'ৰবাত নহয় ক'ৰবাত এনেকৈ লাহে লাহে যেতিয়া বস্তুবিলাক গম পাই আছোঁ যেতিয়া লাগি আছোঁ তেতিয়া মানে নিজকে বেয়া লাগিলে ধৰ এই আমি যিখন বিল আমি সৰুতে পাইছিলোঁ বা য'ত আমি ডাঙৰ দীঘল হৈছিলোঁ য'ৰ লগত শৈশৱটো পাৰ হৈছিলে সেইখন যেন ধ্বংস হৈ যাব ধৰিছে তো এনেকৈ আমি নিজকে এনেকৈ অলপ ইনভলভ কৰি এনেকৈ ধৰ চৰাই অবজাৰ্ভ কৰিলোঁ কি চৰাই আহে তো সেনেকৈ মানে আৰম্ভণিটো হৈছে এতিয়া বৰ্তমান কিমানখিনি স্পেচিছ আমি মানে দেখা পাওঁ দীপৰ বিলৰ আৰু আগতে কিমান আছিলে এতিয়া যেতিয়া আমি এনে চাওঁ যেতিয়া এটা 1991ৰ এটা ৰিপৰ্ট মতে
ধৰ 4 জানুৱাৰীত চাগে যেটো ডেটটো ভুল হ'ব পাৰে তো যেতিয়া সাৰ্ভে হৈছিল তেতিয়া 600ৰো অধিক প্ৰজাতি দীপৰ বিলত মানে পোৱাৰ এটা তথ্য মানে আছে 600 অধিক আৰু যেতিয়া 2002 চনত ৰামসাৰ সাইট ঘোষণা কৰিলে যেতিয়া 219 বিধ প্ৰজাতি চৰাই মানে লিস্টেড কৰিছিল আৰু হেওতিয়াভাৱে আমি 3 বছৰ কন্টিনিউয়াছলি উইন্টাৰ বাৰ্ড মানে কৰি আছো তো আমি যদি চাও ধৰক 2022 চনৰ যেটো আমি কাউন্ট কৰিছিলো 22-23ত চাগে আমি হেৰি পাইছিলো 164 বা 65 এনেকুৱা পাইছিলো আৰু মাজৰ যেটো এৰিয়া আছিল এতিয়া চৰাই বহুতখিনি মানে কমিলে 155 মান আহিলে আৰু চৰাইৰ সংখ্যাও কমিলে মানে 2023 যেতিয়া আমি পাইছিলো তেতিয়া প্ৰায় 28000ৰ ওচৰা-ওচৰি আমি চৰাই পাইছিলো কিন্তু মাজৰ যেটো হেৰি তো সেই মাজৰ বছৰটোত আমি বহুত চৰাই কম পালো প্ৰায় 12000ৰো কম আৰু 11000 কিমান পাইছো মানে কি হৈছিল সেই বছৰত চৰকাৰে এখন খেল পাতিছিল মানে ডিফেন্স আৰু অসম চৰকাৰৰ সহযোগত ৰাইজিং সান ওয়াটাৰ ফেষ্টিভেল বুলি তো তেতিয়া কি কৰিছিল নৱেম্বৰ মাহত পাতিছিল আৰু যিখিনি ঠাইত পাতিছিল নৱেম্বৰ মাহত সেইখিনি পানী মানে মাৰ্চিলেন হৈ থাকে মানে অলপ জেকা টাইপৰ হৈ থাকে কিন্তু খেলখন পাতাৰ কাৰণে তাত কি কৰিছিল যেটো দীপৰ বিল আউটলেট তাত পানীটো বন্ধ কৰি সেই ওয়াটাৰ লেভেলটো বেছি কৰি ৰাখিছিল বেছি কৰি ৰাখাৰ লগে লগে কি হৈছে যিবিলাক মানে চৰাইৰ হেবিটেট বিলাক ধৰ বেলেগ বেলেগ এটা দীপৰ বিলৰ মানে দীপৰ বিলখন এনেকুৱা নহয় যে এটা হেবিটেটে মানে হেৰি হয় দীপৰ বিলৰ চৰাইৰ যেটো আমি চাও মানে বিভিন্ন জায়গাত আমি 7টা জায়গাত এনে কৰিছিল ধৰ আজাৰাৰ ফালে এটা সাইড ধাৰাপুৰৰ বা ইঞ্জিনিয়াৰিং কলেজৰ ফালে যে মানে পামুইৰ ফালে বৰাগাঁও আমাৰ চকৰদ ওয়াচ টাৱাৰ এনেকে 7টা জায়গাৰ মানে আমি এনে অবজাৰ্ভ কৰিছিলো চৰাই আৰু তেতিয়া আমি গম পাইছিলো যে তেতিয়া কো মানে দীপৰ বিলখন আৰু ভালকে আমি গম পালো যে দীপৰ বিলৰ যি চৰাই চৰাইৰ হেবিটেট বিলাক বেলেগ বেলেগ মাইক্ৰো হেবিটেট মানে আপুনি যদি ধৰ ওয়াচ টাৱাৰৰ চৰাইখিনি চাই বা তেতিয়া সেই চৰাইখিনি ধৰ কিছু চৰাই বেলেগত নাপায় তো সেই ধৰণৰ মানে হেবিটেট বিলাক থাকে আৰু সেই হেনুকা ধৰণৰ আমি যেতিয়া অবজাৰ্ভ কৰিছিলো ধাৰাপুৰৰ সেই ঠাইবিলাকত যিবিলাক ধৰ খেল হৈছিল সেই ঠাইবিলাক পানী তলত আছিল আৰু যিগলা চোৰ বাৰ্ড আছিল যিগলা বিলৰ পাৰে পাৰে খাই ফুৰে যিগলা ধৰ পেডি ফিল্ড বা মানে পথাৰবিলাকত থাকে সেই চৰাইবিলাকৰ ঠাইবিলাক নোহোৱা হৈ গৈছিল তো হেনেকে বহুত চৰাই মানে যোৱাবাৰ কমি গৈছিল আৰু লাষ্ট ইয়াৰ কিন্তু খেলাখন নাপাতিলে তো তেতিয়া আকৌ কিছু ৰিভাইভ হৈছে মানে এই এক্স্যাক্টলি 28000 পোৱা নাই আমি প্ৰায় তেতিয়া 17000 কিমান পালো অলমোস্ট 18000 তো মাজৰ সময়ছতকৈ এবাৰ কিছু আমি বেছি চৰাই পাইছো কাৰণ কি এবাৰ খেলখন নাপাতিলে কিন্তু সেই যেটো ড্যামেজ যেটো হেবিটেটটো লোকসান হল সেইটো ৰিভাইভ কৰাটো চাগে 2-3 বছৰ চাগে আকৌ লাগিব হয় সো মানে আমাৰ অথৰিটিজ বা গভৰ্নমেন্টে কেনেকুৱা কি স্টেপ লৈ আছে মানে দীপৰ বিলক মানে এটা সুৰক্ষা মানে এটা প্ৰদান কৰা মানে চৰাই চিৰিকটি বা যিখিনি আছে মানে তাতে ওয়াইল্ড লাইফ তো যদি মানে ফ্ৰেঙ্কলি ক'ব মানে যদি আমি স্পষ্টভাৱে ক'ব খুজো আৰু তো তেতিয়া এটো ক'ব পাৰো যে স্টেপ আমি এনেকুৱা লোৱা দেখা নাই বৰংছ কিছু মানে এনেকুৱা এক্টিভিটিজ কৰি আছে যিবিলাকে দীপৰ বিলখন ধ্বংসৰ কৰাত ঠেলি দি আছে তাৰ ভিতৰত উদাহৰণ হিচাপে ক'ব পাৰো ডাম্পিং গ্ৰাউণ্ড তাৰ উপৰি গুৱাহাটী যেটো ড্ৰেইনিং সিস্টেমটো আপোনাৰ মৰা ভৰুলো বকিষ্ট বাহিনী হয় পামৈ নদীত লাগে আৰু পামৈ নদীটো দীপৰ বিলৰ লগত ডাইৰেক্ট মানে সংযোগ হৈ আছে আৰু তেতিয়া কি হয় আপুনি যদি ধৰ যেতিয়া ধৰ জাবৰ কোৱাত গুৱাহাটী ধৰ ড্ৰেইনত পেলাই বা কিছুমান জায়গাত ধৰ এইবিলাক গৈ সেই নদীকেটাত মানে মনসুনত তাত যাই পৰি যাৰ পাছত তাৰ পৰা ক্ৰমান্বয়ে দীপৰ বিললৈকে গোটেই জাবৰবিলাক গৈ থাকে তো গোটেই মানে এতিয়া মই যেহেতু খেতি কৰো বা মোৰ যেহেতু গৰু এতিয়া প্লাষ্টিক খায় আৰু এতিয়া যদি খেতি কৰো ধৰ বাৰিষা হলেতো খেতি কৰিব নোৱাৰো তেতিয়া খৰালে আমি হাল বাও তেতিয়া বহুত প্লাষ্টিক আগে গুছাই ল'ব লাগে ইমান মহান প্লাষ্টিক গোটেই চাৰিও সাইডে দীপৰ বিল প্লাষ্টিকময় হৈ গৈছে তো এই ধৰণৰ কাম কাজবিলাক যেতিয়া হৈ আছে হোৱাৰ লগে লগে কি হৈছে মই যেনেকৈ ক'লো আপোনাৰ পদুম ফুল নোহোৱা হৈছে ফেট ফুল নোহোৱা গৈছে যেনেকৈ ধাননি কিলা নোহোৱা হৈছে নে খাৱনিবিলাকো নোহোৱা হৈ গৈছে যেতিয়া খাৱনিবিলাক নোহোৱা হৈছে বা জলজুদ্ভিবিলাক নোহোৱা হৈছে সেনেকৈ চৰাইৰ হেবিটেটবিলাক নোহোৱা হৈ গৈছে চৰাই যিবিলাক বাসস্থান আছে ধৰ এনেকুৱা সময়ত এনেকুৱা হয় ফেজেন্টেল জাকানা বা ব্ৰনচিন জাকানা তো এনেকুৱা ধৰণৰ চৰাইবিলাকে কি কৰে ব্ৰিডিং কৰে আপোনাৰ মাখান্দা তো মাখান্দাটো কি হয় এতিয়া আপুনি যদি চাই ওয়াচ টাৱাৰৰ ফালে মাখান্দা নাই মানে গোটেই জিফালৰ দি গুৱাহাটীৰ বেয়া পানীবিলাক ওলাইছে প্ৰায় আজি 3 বছৰ মানৰ প্ৰায় হেতু নোহোৱা হৈ গৈছে কিন্তু য'ত মানে খানা জানেৰে যেটো পাৰ্টত মানে এই গুৱাহাটীৰ পানীখিনি বৰ্তমান টাচ নকৰে খৰালি কালত সেইফালে আছে সেইফালে কিছু চৰাই আছে তো এই ধৰণৰ মানে যিবিলাক ধৰ এক্টিভিটিজ এই এক্টিভিটিজবিলাকে কি কৰিছে দীপৰ বিলক অধিক মানে ধ্বংসৰ
পথত ঠেলি দিছে ঠেলি গৈ আছে আৰু এতিয়া দীপৰ বিলৰ আমি দেখি আছো যে দীপৰ বিলৰ পানীটো লেতেৰা হৈ গৈছে এতিয়া বহুত পানী লেতেৰা হৈ গৈছে তো কিমানখিনি মানে লাইক প্ৰজাতি আছে মাছ যদি আছেও মানে লাইক বাছি আছে নে কিবা লাইক আছে নে এতিয়া মাছটো তো বহুত কমি গৈছে আৰু মাছ মানে কোৱালিটি হিচাপতো কমিছে মানে কোৱালিটিটো কমিছে আৰু কোৱান্টিটি হিচাপত যেতিয়া আপুনি সেদৰ প্ৰজাতি হিচাপতো কমিছে আৰু কোৱান্টিটি হিচাপতো কমিছে আৰু সেই হিচাপে প্ৰজাতি বহুতখিনি কমিছে এতিয়া যে ৰামসাৰ সাইডৰ তথ্য অনুসৰি প্ৰায় 60ৰো অধিক প্ৰজাতিৰ দীপৰ বিলত মানে মাছ পোৱা গৈছিল কিন্তু শেহতীয়া ধৰি যিগলা অৰ্নামেণ্টেল ফিছ ধৰ বেছা হওক দৰেকিনা হওক কুকিলা কিছু এনেকুৱা ধৰ মানে মানে যিগলা ধৰ মাছ আছে বহুতখিনি মাছ এতিয়া দীপৰ বিলত নাপায় তো কিছু মাছ পায় যিখিনি ধৰ হয়তো পলুটেড মানে যিখিনি ধৰ সেই পৰিৱেশৰ লগত খাপ খুৱাই ল'ব পাৰি আছে আৰু সেইখিনিক লৈ আটাইতকৈ ডাঙৰ কথা হৈছে দীপৰ বিলৰ লগত যিখিনি মানুহৰ জীৱিকা এতিয়া ধৰ এটা যদি জলাশয়ৰ কথা আমি কথা কওঁ এটা জলাশয় মানে এইকাৰণে আমি সংৰক্ষণ কৰিব লাগে যে জলাশয়টো সংৰক্ষণ হোৱাৰ লগে লগে জলাশয়ে বহুত মানুহ জীৱিকা প্ৰদান কৰে সি প্ৰত্যক্ষভাৱে হ'ব পাৰে পৰোক্ষভাৱে হ'ব পাৰে এতিয়া যদি মাছমৰীয়াৰ কথা মাছমৰীয়াৰ জীৱিকাটো প্ৰত্যক্ষভাৱে জড়িত আৰু যেতিয়া মাছ কাছবিলাক পলিউশ্যনৰ কাৰণে কমি গৈছে জলজীৱি কিছুমান ধৰ মাছে জল মানে খাও খায় আৰু খাওঁৰ যিগলা খেলাই লাগি থাকে মানে জলজীৱিৰ তলত যিগলা খেলাই লাগি থাকে সেইবিলাক খায় তো সেই খাৱনিবিলাক নোহোৱা হৈ গ'লে সেই হেৰিবিলাক নোহোৱা হৈ গৈছে আৰু ঠিক সেনেদৰে মাছ আৰু চৰাইৰ মাজতো এটা সম্পৰ্ক আছে যেতিয়া চৰাই আহিলে চৰাই যিখিনি মল ত্যাগ কৰে সেইখিনি আকৌ মাছে খায় তেতিয়া মাছৰ এইটো ব্ৰিডিং হয় আৰু মাছৰ স্বাস্থ্য বা মাছৰ সেইটো গ্ৰথটো ভাল হয় তো সেই ধৰণৰ কথাবিলাক এটা যিটো গোটেই এটা চেইনত গোটেই বস্তুটো চলি আছে এটা চেইন যেতিয়া ব্ৰেকডাউন হ'ব বা এটা জলজীৱিতখিনি নোহোৱা হোৱাৰ লগে লগে মাছ কাছৰ কিছু মানে ক্ষতি হয় আৰু ক্ষতি হোৱাৰ লগে লগে আৰু পানী প্ৰদূষিত হোৱাৰ লগে লগে বহুত মাছ মানে ব্ৰিডিঙতো প্ৰব্লেম হয় বা গোটেইখিনি মানে যথেষ্টখিনি যিখিনি মাছ ধৰ পলিউশ্যন থাকিব নোৱাৰে নোহাই হৈ যোৱা এটা অৱস্থা হৈছে তো গতিকে এই যিখিনি ধৰ প্ৰায় 850টা পৰিয়াল যি দীপৰ বিলৰ লগত মাছমৰীয়া মানে মানুহ জড়িত হৈ আছে তো এতিয়া তেখেতসকলৰ জীৱিকাৰ প্ৰতি শংকা হৈছে এতিয়া ধৰ খেতিয়কবিলাকতো গ'ল খেতিয়কে আজি ধান খেতি যিবিলাক কৰিছিলে ধান খেতি কৰিব নোৱাৰা হ'ল আমি এতিয়া ধৰ খেতি কৰি আছো যদি প্লাষ্টিক গুচাই খেতি কৰি আছো মানে ধৰ শাক পাচলিৰ খেতিখিনি কৰি আছো ঠিক তেনেদৰে ধৰ যিখিনি ধৰ পৰ্যটনৰ লগত জড়িত দোকান পোহৰবিলাক দি আছে আজি দীপৰ বিলখন যেতিয়া বেয়া হৈ যাব দীপৰ বিলখনত যেতিয়া দুৰ্গন্ধময় এটা পৰিৱেশ হ'ব পানীখিনি দেখো নাহা হ'ব চৰাই চিৰিকটি না মানুহ তাত নোযোৱা এটা অৱস্থা হ'ব যিখিনি ইনডাইৰেক্টলি গোটেই মানে চিষ্টেমটোতে কি হ'ব যিখিনি মানুহ ধৰ জড়িত হৈ আছে সেই মানুহৰ জীৱিকাটো প্ৰভাৱ পৰিব আৰু এটা কথা ক'ব পাৰি যে আজি ধৰ যেতিয়া দীপৰ বিলখন নোহোৱা হৈ যায় দীপৰ বিলখন যেতিয়া সংৰক্ষণ নহয় তেতিয়াহ'লে কি হ'ব ৱেটলেণ্ডবিলাকে কি কৰে আপোনাৰ ৱাটাৰ ৰিজাৰ্ভ মানে বহুতখিনি পানী ধাৰণ কৰি ল'ব পাৰে আৰু সেইটো কি হয় যদিহে আজি দীপৰ বিলখনৰ সংকুচিত হৈ আহে বা দীপৰ বিলখন ধ্বংস হৈ যায় তেতিয়াহ'লে আজি যিখিনি মই কথা কৈ আছোঁ যে গুৱাহাটীৰ গোটেই বেছিভাগ পানী দীপৰ বিললৈকে বোৱাই নিয়া হৈছে আৰু যাৰ কাৰণে হয়তো বহুত যিমানখিনি আজি মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে কৃত্ৰিম বানপানী বৰ্তমান যিটো চলি আছে অলপ বৰষুণ দিলে গোটেই পানীময় হয় তো সেই প্ৰব্লেমটো যথেষ্টখিনি দীপৰ বিলে নোহোৱা কৰি আছে আৰু দীপৰ বিলখন যদি নাথাকিলে হয় এতকৈ আৰু ভয়ংকৰ এটা পৰিৱেশ মানে বৰষুণ হ'লে মানুহে ধৰ গুৱাহাটীত সোমাব নোৱাৰা এটা অৱস্থাও হ'ব পাৰে আপুনি আহোতেও ক'লে যে এতিয়া বৰষুণ দিলে এতিয়া কি প্ৰব্লেম হৈ যায় নেকি আপুনি আহোতেও ক'লে সেইটো হয় সেই চিন্তা হৈ যায় সকলোৰে তো দীপৰ বিলখন যদি নাথাকে দীপৰ বিলখন ধৰ আমি যদি সংৰক্ষণ কৰি নাৰাখোঁ বা ষ্টেপ যদি নলওঁ তেতিয়াহ'লে কি হ'ব ৰিজাৰ্ভ কেপাচিটি ক্ৰমান্বয়ে সংকুচিত হ'লে হ'লে পানী ধাৰণ কৰা কেপাচিটিটো কমি যাব আৰু এতিয়া ইমান পানী ক'ত যাব গুৱাহাটীৰ তো তেতিয়া আকৌ এই কৃত্ৰিম বানপানীৰ যিটো সমস্যা এইটো আকৌ মানে মই ভাবোঁ যদি চৰকাৰে সময় থাকোঁতে পদক্ষেপ নলয় ভয়ংকৰ মানে ভৱিষ্যতৰ দিশে আমি যেন গৈ আছোঁ তেনেকুৱা এটা ধাৰণা আৰু একে সময়তে আমি দেখিছোঁ ডাঙৰ চহৰবিলাকত ধৰ পানীৰ সমস্যা খোৱা পানীৰ সমস্যা বা হেৰি গ্ৰাউণ্ড ৱাটাৰবিলাক ক্ৰমান্বয়ে তলত গৈ আছে যদি আমাৰ ৱেটলেণ্ডবিলাক নাথাকিলে কি হ'ব বা পানী ৰিজাৰ্ভ কৰা ঠাইবিলাক যদি নাথাকে সেই পানী আমি ওপৰৰ পৰা তলৰ পৰা লৈয়ে আছোঁ সেই ৰিচাৰ্জ যিটো হয় সেই ৰিচাৰ্জ কৰাৰ হেৰিটো নোহোৱা হৈ যাব আৰু যদি জলাশয় নাথাকিলে সেই ৰিচাৰ্জটো নহ'লে কি হ'ব পানীবিলাক তলত গুচি থাকিব আৰু এটা সময়ত আমি সকলোৱে কি কৰিব পানী কিনি খাব লগা এটা অৱস্থা হ'ব তো দীপৰ বিলখন থকাৰ কাৰণে গোটেই গুৱাহাটীৰ যি এটা বাতাবৰণ সেইটো সুস্থ থকা বুলি মই ভাবোঁ আৰু একে সময়তে আমি এটা কথা ক'ব লাগিব যে যিখিনি জলজ উদ্ভিদ থাকিলে অন্য যি উদ্ভিদ বা আপুনি পাহাৰ বা এনেকুৱা যি মানে উদ্ভিদৰ কথা কয় তো তাতকৈ জলজ উদ্ভিদে বেছি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব পাৰে যাৰ কাৰণে কি পৰিৱেশবিলাক ভালে ৰখাত সহায় কৰে আমি যদি অভাৰঅল যদি আমি চাওঁ আজিৰ দিনত মানে আটাইতকৈ গুৰুত্বপূৰ্ণ মানে সংৰক্ষণৰ ক্ষেত্ৰত মানে জলাশয়সমূহ আমি মানে সেই জীৱিকাৰ ক্ষেত্ৰতে হওক বা আমাৰ ভাল পৰিৱেশৰ কাৰণে হওক বা আমাৰ নিজৰ পানীৰ কাৰণে হওক বা কৃত্ৰিম বানপানী ৰ'দৰ কাৰণে হওক বিভিন্ন সকল ফালৰ পৰাই মানে জলাশয় আমাক মানে
মানে ধৰ এই ব্যৱস্থাবিলাক নিয়ন্ত্ৰণ কৰাত সহায় কৰি আছে আৰু আমি ধৰ আজি কওঁ ক্লাইমেট চেঞ্জৰ কথা বা ক্লাইমেট চেঞ্জৰ কাৰণে যিগিলা ইম্পেক্ট হৈ আছে এতিয়া বৰষুণ দিলে একেৰহে বহুতখিনি বৰষুণ হয় খৰাং দিলে খৰাং হয় তো বৰষুণ এই যি অতিৰিক্ত পানীবিলাক এই জলাশয়ে ধাৰণ কৰি ল'ব লাগিব বা খৰাং হ'লেও ধৰ আমি পানীৰ ক'ৰ পৰা পাম আমি সেই জলাশয়ৰ পৰাই আপুনি এতিয়া হেৰি কি কয় বানপানীৰ কথা কৈ আছে বৰষুণৰ কথা কৈ আছে এতিয়া গভৰ্ণমেণ্টে এটা ওলাইছে মিছন ফ্লাড ফ্ৰী কি ভাবেনে মানে লাইক কিবা প্ৰেক্টিকেল হয় না আইডিয়াটো যে গুৱাহাটীত এনেকৈ বানপানী মানে লাইক নহ'বলৈ মিছন ফ্লাড ফ্ৰীটো ওলাইছে মিছন হিচাপত যিকোনো কাম লোৱাটো ভাল মানে মিছন ফ্লাড ফ্ৰী গুৱাহাটী বুলি ক'লে আমি একচেপ্ট কৰোঁ যে গুৱাহাটীখন ফ্লাড ফ্ৰী হ'ব লাগে কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি যেতিয়া ফ্লাড কিহৰ কাৰণে যেতিয়া ড্ৰেইনবিলাক ব্লকেজ হয় জাবৰত আমাৰ গুৱাহাটীত আজি জাবৰৰ কাৰণে মানে জাবৰৰ প্ৰচেছিঙে ভালকৈ হোৱা নাই চাইণ্টিফিক ৱেত প্ৰচেছিঙে নহয় মানে জাবৰ ঘৰৰ পৰা নি একদম A to Z মানে প্ৰচেছিং নহয় মানে চব মিক্সড ৱেষ্ট হয় আৰু যোনে য'ত পাই যেনেকৈ এনেকৈ মানে হেৰি কৰে যাৰ কাৰণে কি হৈছে চ'ৰ্চতে যেতিয়া ছেগ্ৰিগেট নহয় চ'ৰ্চৰ পৰা কালেকশ্যনবিলাক ভাল নহয় তেতিয়া সেই জাবৰবিলাক সিঁচৰিত হৈ যায় সিঁচৰিত হোৱাৰ লগে লগে কিছুমান ড্ৰেইনত যাব কিছুমান সেই নদীবিলাকত যাব যাই ব্লকেজ হোৱাৰ লগে লগে কি হ'ব আমাৰ মানে আকৌ কৃত্ৰিম বানপানীৰ সমস্যা হ'ব সেইকাৰণে কি হয় আপুনি জাবৰৰ সমস্যাটো যদি গুৱাহাটীত সমাধান কৰিব নোৱাৰে আজি ডাম্পিং গ্ৰাউণ্ড কৰি কিমানখিনি সমাধান কৰিব ডাম্পিং গ্ৰাউণ্ড কৰি আকৌ দীপৰ বিল নষ্ট হৈ আছে বা এতিয়া আপুনি বৰ্তমান মানে কওকচোন লাইক ডাম্পিং গ্ৰাউণ্ড এতিয়া বৰাগাঁৱত কেনেকুৱা মানে কি হৈ আছে এতিয়া ডাম্পিং গ্ৰাউণ্ডত মানে কি হৈছে এতিয়া ধৰ এটা ফেকো ভাওনা এটা চলি থকা অৱস্থা হৈছে এতিয়া গুৱাহাটীত যেতিয়া আমি জাবৰ জেনেৰেশ্যনৰ কথা কওঁ যদি ধৰ যিটো GMCয়ে কয় প্ৰায় 600ৰ ওচৰ আছে কিন্তু আমাৰ হিচাপত 800+ হয় জাবৰ জেনেৰেট আৰু তাত মানে যিটো ডাম্পিং গ্ৰাউণ্ড বেলতল আছে 150 কেপাচিটিৰ এটা প্ৰচেছিং প্লাণ্ট বহাইছে কিন্তু সেই প্লাণ্টটো কিমানখিনি কাম কৰিব কাৰণ কি হয় জাবৰবিলাক ভিজি থাকে ভিজি থকাৰ লগে লগে তাত যিটো মানে প্ৰচেছ কৰাৰ চিষ্টেম সেই প্ৰচেছ কৰাৰ চিষ্টেমত বহুতখিনি মানে বাধা আহা যেন আমাৰ অনুভৱ হয় যাৰ কাৰণে কি হৈছে এতিয়া 150 টন ডেইলি যদি কৰা বুলিও আমি ধৰি লওঁ বাকী জাবৰখিনি কি হৈছে ডাম্প হৈ আছে ডাম্প হোৱাৰ লগে লগে সি যিগিলা টক্সিক ওলাই আছে বা এইগিলা গোটেই পৰিৱেশটো বিনষ্ট কৰি আছে আৰু যিটো ডিচেণ্ট্ৰেলাইজৰ এটা যিটো চিষ্টেম যিটো NGTটো তেখেতসকলে মানে বিভিন্ন এফিডেভিট প্ৰদান কৰিছিলে NGTৰ যেতিয়া মানে প্ৰথম ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰিলে তো সেই ডিচেণ্ট্ৰেলাইজ কৰা যিবিলাক মানে প্ৰচেছৰ আপোনাৰ বিল পাৰত এটা থকা বুলি কৈছিলে যাৰ পৰা ধৰ তেখেতসকলে ধৰ ইলেক্ট্ৰিচিটি বা এনেকুৱা ধৰণৰ কিবা এটা কৰিম বুলি কৈছিলে কিন্তু সেইটো আজিকালি ফেল আমি যেতিয়া ভাঙাঘৰত গৈছিলোঁ ভাঙাঘৰৰ ওচৰত এটা সাৰ বনোৱা জাবৰৰ পৰা সাৰ বনোৱা এটা প্ৰকল্প এটা তেখেতসকলে সেই কৰিছিলে কিন্তু তাত আমি মানে তলা মৰা দেখিছিলোঁ তো মানে যিটো জাবৰ নিষ্কাশনৰ প্ৰকল্পবিলাক ফেল হৈ আছে কিন্তু সেইটো ছাষ্টেইন হোৱা নাই ছাষ্টেইন এই কাৰণেই হোৱা নাই মানে তাত প্ৰপাৰ ষ্টাডি হোৱা নাই বা চ'ৰ্চ ছেগ্ৰিগেশ্যন হোৱা নাই যি হিচাপত মানে কৰিব লাগে আজি যিটো বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডটো আজি বিগত ধৰ এবছৰৰ বেছি হ'ল মাজতে খালি বৰষুণ দিয়াৰ সময়ত মানে কমিছিলে জ্বলি থাকিছে জাবৰ যদি জ্বলায়ে শেষ কৰিব লগা হয় তেতিয়াহ'লে এই কোটি টকা দি এই প্লাণ্টবিলাক বহে কি লাভ আছে অপচয় কৰে কি লাভ আছে যদি জ্বলাই গোটেই পৰিৱেশটো আমাৰ সামগ্ৰিক ধৰ পামহি বৰাগাঁও অঞ্চলত পৰে ধোঁৱা দুৰ্গন্ধই থাকিব নোৱাৰা এটা অৱস্থা হৈছে মানুহৰ দীপৰ বিল আজি ধ্বংসৰ গৰাত গৈ আছে তো যদি গোটেই ব্যৱস্থাটো এটা ভাল ব্যৱস্থা কৰিব নোৱাৰে তো এই যিটো ফ্লাড ফ্ৰী গুৱাহাটী মিছন ফ্লাড ফ্ৰী মানে অন্তত অকল ড্ৰেইনকেইটা চাফা কৰাই নহয় মিছন ফ্লাড ফ্ৰী আণ্ডাৰত ধৰ ৱেটলেণ্ডবিলাক কেনেকৈ কনজাৰ্ভ কৰিম ৱাটাৰ ৰিজাৰ্ভ কেপাচিটি কেনেকৈ বঢ়াম আৰু অকল দীপৰ বিল আৰু শিলহকৈ কিয় আৰু অন্য ৰিজাৰ্ভ আমি কিয় কৰিব পৰা নাই যিবিলাক ধৰ গুৱাহাটীতে যিবিলাক ধৰ গভৰ্ণমেণ্ট লেণ্ড আছে বা কিবা আছে তো তাত মানে য'ত যিবিলাক ধৰ কৰিব লাগে হেৰিবিলাকত ধৰ কনষ্ট্ৰাকশ্যন বেছি কৰি গৈছে কিন্তু একে সময়তে গুৱাহাটীখনৰ যদি ছাষ্টেইনেবল বা এটা ভাল পৰিৱেশ ৰখাৰ কাৰণে সেই একে সমান্তৰালভাৱে আমি সৰু বা যিবিলাক ধৰ ৱাটাৰ ৰিজাৰ্ভ ধৰ পুখুৰীয়ে হওক বা সেনেকুৱা আমি গুৱাহাটীখনত কিয় কৰিব পৰা নাই যাৰ কাৰণে ধৰ এই সমস্যাবিলাক মানে বাঢ়ি গৈ আছে আৰু মিছন ফ্লাড ফ্ৰী আণ্ডাৰত আপুনি জাবৰো আহিব লাগিব এই যিবিলাক ধৰ ৱেটলেণ্ড কনজাৰ্ভেশ্যনৰ কথাবিলাক আহিব লাগিব আৰু ড্ৰেইনত যিবিলাক ধৰ জাবৰ চাবৰ পেলায় সেই নেপেলৰ ব্যৱস্থাটো কেনেকৈ নেটিং কৰিব পাৰি বা কি কৰিব পাৰি সেই গোটেই ব্যৱস্থাখিনি আহিব লাগিব অকল মানে এনেই মিছন ফ্লাড ফ্ৰী বুলি কৈ দিলে গুৱাহাটীৰ এই সমস্যাটো সমাধান নহয় মই ভাবোঁ গভৰ্ণমেণ্টৰ যিখিনি এতিয়া শেহতীয়া কাম কৰি আছে দীপৰ বিলক লৈ গুৰুত্ব নাই জলাশয় সংৰক্ষণৰ কথা কয়হে কিন্তু আমি হাতে কামে দেখি আছোঁ দীপৰ বিলখন আকৌ মানে বেয়াৰ ফালে গৈ আছে তো তেনেকুৱা স্থলত মই নাভাবোঁ যে মিছন ফ্লাড ফ্ৰী গুৱাহাটীত মানে হেৰি হ'ব আৰু আমি শুনিছোঁ যে কিবা কি কয় দীপৰ বিলত চাইক্লিং ট্ৰেকো বনোৱাৰ কথা চলি আছে কিমানখিনি আছে আৰু কেনেকৈ কি এফেক্ট কৰিব মানে এতিয়া যিটো দীপৰ বিলৰ চাইকেলিং ট্ৰেকৰ কথা কৈ আছে আমিও শুনি আছোঁ দীপৰ বিলৰ চাইকেলিং ট্ৰেক আৰু যিটো দীপৰ বিলৰ চাইকেলিং ট্ৰেকটো হয় আৰু যিটো কাৰণে আমি ফিল্ডত
একচুৱেলি আমি ধৰ একজেক্ট মেপটো পোৱা নাই কিন্তু আমি যেতিয়া ছাৰ্ভে কৰিছিলোঁ আমি যিটো শুনিছোঁ বা আমি দেখিছোঁ ছাৰ্ভে কৰা মানুহবিলাক যোনফালে ছাৰ্ভে কৰিছে এইটো হ'লে দীপৰ বিলখন আকৌ সংকুচিত হ'ব যেন আমাৰ ধাৰণা হয় আৰু যদি চাইকেল ট্ৰেকটো কৰি ধৰ মানে তেখেতসকলে গোটেই সৰু কাৰণ কিয় মই ক'ব বিচাৰিছিলোঁ আপোনাৰ যিটো ৰেলৱে ট্ৰেক গৈছিলে আগত 1989ত ৰেলৱে ট্ৰেকটো যোৱাৰ সময়ত দীপৰ বিলৰ এটা পাৰ্ট নোহোৱা হৈ যোৱা যেন এনেকুৱা হৈছে যিটো বৰাগাঁও আপুনি বৰাগাঁৱৰ ছাইডত আগতে গড়চুকৰ ওচৰৰ পৰা দীপৰ বিলৰ এটা পৰিৱেশ এটা পাইছিলে যেতিয়া সেই ৰেলৱে ট্ৰেকটো গ'ল যোৱাৰ ফলত কি হৈছে আপোনাৰ 120 বিঘা পুৰণি ডাম্পিং গ্ৰাউণ্ডত তেখেতে ডাম্পিং গ্ৰাউণ্ড স্থান কৰিলে য'ত আগতে হাতীয়ে পোৱালি দিছিলে য'ত জাৰাবাৰী আছিলে যথেষ্টখিনি খাৱনি আছিলে হাতী তাত এমাহ দুমাহলৈকে আছিলে সেই পৰিৱেশবিলাক ধ্বংস কৰিলে এই ৰেলৱে ট্ৰেকটো যোৱাৰ লগে লগে মানে বিলৰ পৰা নেদেখা এটা দৰে হ'ল এইটো ট্ৰেকটো দিয়াৰ লগে লগে তাৰোপৰি ধৰ কিছুমান কলেজক দিলে শহীদ উদ্যানক দিলে এনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক তেখেতসকলে এই মাটিবিলাক দি মানে ধৰ এটা ডেভেলপ কৰি দিলে এতিয়া সেই ঠাইসমূহৰ যিমান পানী আগতে ৰিজাৰ্ভ হৈছিলে সেইবিলাক আৰ্ট ফিলিং হোৱাৰ লগে লগে ফিল আপ কৰি কনষ্ট্ৰাকশ্যন হোৱাৰ লগে লগে সেই ৰিজাৰ্ভ কেপাচিটিবিলাক কমি গ'ল ঠিক সেনেদৰে চাইকেল ট্ৰেক হ'লেও সেই যি পৰিৱেশবিলাক সেনেকুৱা ধৰণৰ আকৌ এটা মানে সংকুচিত হোৱাৰ এটা হেৰি নুই কৰিব নোৱাৰে আৰু যেতিয়া মানে এই পানী ৰিজাৰ্ভ কৰা বা সেই সংকুচিত হ'ব তেতিয়া আকৌ এই গুৱাহাটী যিটো কৃত্ৰিম বানপানীৰ সমস্যা আকৌ বাঢ়িব যেন আমাৰ অনুভৱ হয় চ' মানে এইবোৰ যে হৈছে ইমান ডেভেলপমেণ্ট হৈ আছে দীপৰ বিলৰ এইটো চাইডে লোকেল ৰেচিডেণ্টছবোৰে কি কয় মানে তেখেতক লাগে নে এনেকুৱা ডেভেলপমেণ্ট নে লাইক দীপৰ বিলটো যেনেকৈ আগৰ পৰা আছে বা ভাল হৈ আছে যেনেকৈ আগতে যিমানখিনি মানে ৱাইল্ড লাইফ আছিলে এতিয়া কমি গৈ আছে চ' মানুহবোৰে কি খোজে যে ডেভেলপমেণ্ট লাগে নে লাইক দীপৰ বিলটো আগৰ যেনেকৈ আছিলে সেনেকৈ থাকিব লাগে এতিয়া আমি যদি এনে হেৰিটো ক'ব পাৰোঁ ডেভেলপমেণ্ট লাগে কিন্তু ডেভেলপমেণ্টটো এনেকুৱা নহয় যে দীপৰ বিলখন মাৰি হওক আৰু তেনেকুৱা ধৰণৰ বহুতখিনি কৰিব পাৰে এতিয়া ধৰ আপুনি যিটো ক'লে চাইকেল ট্ৰেকটো হ'লে যিটো মই আগতেও ক'লোঁ যে চৰাইৰ কাৰণে মাইক্ৰ' হেবিটেট বেলেগ বেলেগ এই যিটো চাইকেল ট্ৰেকটো হ'লে এই হেবিটেটবিলাকতো প্ৰভাৱ পৰিব আৰু কিছুমান চৰাই চাগে নোহোৱা হৈ যাব বুলি পাৰে কাৰণ কিয় চৰাইৰ বাসস্থানৰ যেতিয়া ধৰ এটা যেতিয়া মানে ৰিচ বায়'ডাইভাৰ্চিটিৰ কথা কওঁ তেতিয়া এনেকুৱা হয় ধৰ অকল যেতিয়া আমি চৰাই পৰ্যবেক্ষণ কৰোঁ কিছুমান অকল দ পানীতে থাকে কিছুমান ধৰ আপোনাৰ বামত থাকে কিছুমান ধৰ অলপ কম পানীত থাকে মানে যিটো ধৰ সোৱাম এৰিয়া আৰু সেনেকুৱা ধৰণৰ মানে হেবিটেটবিলাক বা কিছুমান ধৰ গ্ৰাছলেণ্ডত থাকে কিছুমান পেডিফিল্ডত থাকে তো বেলেগ বেলেগ হেবিটেট থাকে তো এই যেতিয়া এই হেবিটেটবিলাক নষ্ট হৈ যাব তেতিয়া আল্টিমেটলি চৰাইৰ সংখ্যাগিলাও কমি যাব তো আমি যেতিয়া আমি ডেভেলপমেণ্ট দীপৰ বিলৰ ডেভেলপমেণ্টৰ কথা কওঁ দীপৰ বিলৰ ডেভেলপমেণ্ট বুলি কওঁতে দীপৰ বিলখনৰ এটা সুস্থ পৰিৱেশৰ কথাটোক আমি ডেভেলপমেণ্ট বুলি ধৰি ল'ব লাগে কাৰণ দীপৰ বিলখন যদি নাথাকে না আপুনি দীপৰ বিলখন মৰি যায় মৰা দীপৰ বিল এখন আপুনি টুৰিজিম কৰিব পাৰিব নে তাত কোনোবা জীৱিকা হেৰি হ'ব না চৰাইৰ কাৰণে হেৰি হ'ব তো গোটেই যদি আমি অৱস্থান দীপৰ বিলখন জীয়াই থাকিলে বাকীবিলাক গোটেই চলি থাকিব আপুনি তাত মাছমৰীয়াও চলি থাকিব পাৰিব তাত যেতিয়া চৰাই চিৰিকটি থাকিব তেতিয়াই মানুহে চাব যাব তো গোটেই ব্যৱস্থাটো তেতিয়াই হ'ব যেতিয়া মানে দীপৰ বিলখন ভালে থাকিব আপুনি চৰকাৰে যিয়ে নকৰক কৰিলে চব কৰিব পাৰে কিন্তু যিয়ে নকৰক দীপৰ বিলখন মানে ভাল কৰিহে বাকী কামখিনি কৰিব লাগে হয় এতিয়া আমি আপোনালোকে আগৰ দিনত বাৰু দীপৰ বিলত বহুত চৰাই আছিলে এতিয়া মাইগ্ৰেটৰী বাৰ্ডবোৰ আহে নে নাই তাতে এতিয়াও মাইগ্ৰেটৰী বাৰ্ড আছে এতিয়াও আমি ক'ব পাৰোঁ যে দীপৰ বিলত এতিয়াও যথেষ্টখিনি মাইগ্ৰেটৰী বাৰ্ড আহে ধৰক আপুনি যদি চাই প্ৰায় 70-80 প্ৰজাতিমান তেওঁ মাইগ্ৰেটৰী বাৰ্ডছ আহে আৰু তেতিয়াহ'লে ধৰ যেতিয়া মাইগ্ৰেটৰী বাৰ্ডছবিলাকৰ মানে উইণ্টাৰ মাইগ্ৰেট আছে ছামাৰ মাইগ্ৰেট আছে তো বেলেগ বেলেগ টাইমত বেলেগ বেলেগ চৰাইবিলাক আহে আৰু গুচি গৈ থাকে আৰু আপুনি ভাল পাব যে গোটেই ৱৰ্ল্ডত যেতিয়া মাইগ্ৰেটৰী বাৰ্ডছৰ ৰুট যিটো ৰাস্তাৰে মাইগ্ৰেটৰী বাৰ্ডছবিলাক আহে তাৰ যিবিলাক ধৰ স্থান আছে তাৰে ভিতৰত 2022 চনৰ লিষ্টত দীপৰ বিল আকৌ সোমাইছে তো আমি যদি সেইটো চাব যাওঁ আজি যদি দীপৰ বিলখন ধ্বংস হৈ যায় দীপৰ বিলত কিছু সময় জিৰণি লৈ আৰু অন্য ঠাইত যি মাইগ্ৰেটৰী বাৰ্ড যোৱাৰ এটা মানে থল ৰাখে হয়তো তাত নাযাবও পাৰে তো দীপৰ বিলখন যদি মাজত ধ্বংস হৈ যায় ৰাস্তাটো যদি ধৰ আহি থকা ৰাস্তাটো যদি বেয়া হৈ যায় তো সেনেকুৱা ধৰণৰ এটা কিছু মানে হেৰি থাকে তো গতিকে আজি ইণ্টাৰনেশ্যনেলি যিহেতু দীপৰ বিলে এটা ইম্পৰ্টেঞ্চ পাইছে আকৌ 2002 চনত ৰামচাৰ ছাইট পাইছে ৰামচাৰ ক্ৰাইটেৰিয়াৰ ভিতৰত দীপৰ বিলে বহুতকেইটা ক্ৰাইটেৰিয়া ফিলফুল কৰিছে আপোনাৰ এটা হেৰিতে পিক কাউণ্টত ধৰ মানে 20,000 পক্ষীৰ সমান্তৰালভাৱে পোৱা বা যিটো জিঅ'গ্ৰাফিকেলি যিটো ইম্পৰ্টেঞ্চ হয় মাছৰ নেচাৰেল ব্ৰিডিঙৰ কথা আছে তো এই গোটেইবিলাক মানে ক্ৰাইটেৰিয়া ফিলফিল কৰি দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ পাইছে আৰু দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ আজি আমি যেতিয়া ইণ্টাৰনেশ্যনেলি এটা ৰিকগনাইজ কৰিছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইজৰ কথা কওঁ ৱেটলেণ্ডৰ ক্ষেত্ৰত আমি ৰামচাৰ চাইটটো আমি ধৰ
আটাইতকৈ সৰ্বোচ্চ ইণ্টাৰনেশ্যনেল হেৰি তো আমি যদি দীপৰ বিলৰখনক যদি এই পৰিৱেশটো নাৰাখোঁ এটা সময়ত এই ক্ৰাইটেৰিয়াবিলাক ফিলফুল নহ'ব আমি যেনেকৈ ধৰ আমি পাব লাগিছিলে 20,000 যোৱা দুটা বছৰত আমি 20,000 নাপালোঁ আগৰ বছৰ 28,000 পালোঁ বেছিয়ে পাইছিলোঁ কিন্তু খেলখন হোৱাৰ কাৰণে আমি 11,000লৈকে নামি তো সেই ক্ৰাইটেৰিয়াটো ফিলফুল এটা ক্ৰাইটেৰিয়া ফিলফুল নহ'ল তো যদি আমি দীপৰ বিলখনক এনেকৈ ধৰ মানে কোনো এটা প্লেন নোহোৱাকৈ বা সংৰক্ষণৰ ছাইডটো এক্সাইড কৰি কেৱল ডেভেলপমেণ্টৰ ছাইডটো আমি চিন্তা কৰোঁ তেতিয়াহ'লে কি হ'ব এই যি স্বীকৃতি বা আমি মানে ৱৰ্ল্ডত ধৰ আমি এটা যিটো দীপৰ বিলক মানে স্থিতি এটা পাইছে বা উপাধি এটা পাইছে তো সেইটো নোহোৱা হৈ গ'লে আমি ধৰ লজ্জিত অনুভৱ কৰিম গতিকে মই যদি কথা মানে ক'ব লগা হয় যে দীপৰ বিল বুলি কথা নাই দীপৰ বিলৰ দৰে অসমত বিভিন্ন এনেকুৱা বিল আছে যিবিলাকে ৰামছাৰ ক্ষেত্ৰ হিচাপে পায় আৰু আমি শেহতীয়াভাৱে দেখিছোঁ কৰ্ণাটক বা মানে সাউথৰ কেৰালা এইবিলাক নতুন নতুন ৰামছাৰ ছাইট বাঢ়ি গৈয়ে আছে তেখেতসকলৰ কিন্তু আমি এখন ৰামছাৰ ছাইট 2002তে পাইছোঁ আমি ৰামছাৰ ছাইটটো বাৰবাৰটো দূৰৰ কথা যিখন আছে সেইখনকো আমি ধ্বংস কৰালৈকে ঠেলি দি আছোঁ হয় চ' আমি এইবোৰতো ধ্বংস হৈ গৈ আছে এতিয়া আমি দেখিছোঁ যে হাতীৰ মানুহৰ সংখ্যাটো হয় তাতে মানে কিমানখিনি ক্ষতি হৈছে এতিয়া হাতী মানুহৰ মানে তাতে চলি আছে নে কিবা হৈ আছে নে তাতে দীপৰ বিলত একচুৱেলি হাতী আৰু মানুহৰ সংঘাতটো তেনেকুৱা হোৱা নাই কাৰণ কিয়নো হাতীৰ যিটো বিহেভিয়াৰ বা হাতীৰ লগত মানুহৰ যিটো এটা সম্পৰ্ক সেইটো এতিয়াও ভালে আছে কিন্তু কি হৈছে আপোনাৰ ধৰ যিহেতু আগতে মই ক'লোঁ দীপৰ বিলত য'ত এতিয়া ধৰ আগত যিটো ডাম্পিং গ্ৰাউণ্ড কৰিছিলে ডাম্পিং গ্ৰাউণ্ড কৰা ঠাইবিলাক আগতে হাতী পোৱালি দিছিলে এমাহ দুমাহলৈকে আছিলে তো তাত যেতিয়া এমাহ দুমাহলৈকে তাত ঘাঁহ খাব পায় পানী খাব পায় এতিয়া ধৰ মাখান্দা কমি গৈছে হাতীৰ মাখান্দা ধৰ খায় তো এই খাদ্যবিলাক যেতিয়া কমি যাব তেতিয়া কি হয় হাতীয়ে গাঁৱত মানে খাদ্য বিচাৰি যায় তো তেতিয়া যদিও ধৰ আমাৰ মানুহখিনি ধৰ এলিফেণ্ট বিহেভিয়াৰৰ ওপৰত যথেষ্টখিনি জ্ঞান আছে তো সেই হিচাপে হেণ্ডেল কৰি লয় আজি ফৰেষ্ট নাথাকিলেও আমাৰ মানুহে হাতী কেনেকৈ যাব লাগে হাতীক অত্যাচাৰ নকৰে তো তাৰ কাৰণে কি হয় হাতী মানুহৰ সংঘাতটো এতিয়াও দীপৰ বিলত হোৱা নাই অন্য ঠাইত যিটোৰ তুলনাত কাৰণ কিয় আমি ধৰ যেতিয়া হাতী আহে হাতী অট'মেটিকেলি কেনেকৈ যাব পাৰে বা কেনেকৈ ছাইড কৰি খেদাব পাৰে আমাৰ মানুহখিনি জানে গতিকে সেইকাৰণে সংঘাতটো হোৱা নাই কিন্তু এই যি পৰিৱেশটোৰ কথা আমি কৈ আছোঁ ধৰ পৰিৱেশটো যিমানে বেয়া হৈ থাকিব দীপৰ বিলত খাদ্য নোহোৱা হ'ব পানী নোহোৱা হ'ব সিফালে মানে কি হয় গাঁৱলৈকে হাতীগিলা বেছি যোৱা ষ্টাৰ্ট হয় গতিকে দীপৰ বিলত অকল দীপৰ বিল ধৰ দাঁতিকাষৰীয়া অঞ্চলে নহয় আজি ধৰ দীপৰ বিলৰ হাতীখিনি ৰাণী ছাইডতো যায় যেতিয়া ৰাণীৰ খেতিয়কৰ খেতি কৰাৰ সময়ত যদি দীপৰ বিলত ধৰক ঘাঁহনি থাকিলে হয় তো দীপৰ বিলত ঘাঁহ পালে সেইফালে খেতিয়কৰ ফালে নগ'লে ধাননি ফালে নগ'লে তেতিয়া হয়তো হাতীৰ যিটো ধৰ খেতিৰ কাৰণে খেতিয়কে যিমানখিনি হাতী দিন ৰাত ৰখি থাকিব লগা হয় তো সেই কষ্টবিলাক বা সেই সংঘাতটো কিছু হ'লেও মানে কমি থাকিলে হয় এতিয়া কি আমি বহুত দেৰি কৰিলোঁ নেকি এইবোৰ বচাবলৈ টাইম মানে লাইক এনেতো গৈ আছে বাৰু কিমান দেৰি হৈ গ'ল নেকি এইখিনি বস্তু বচাবলৈ এতিয়া মই নাভাবোঁ যে দেৰি হ'বলৈ কিন্তু দেৰি মানে কি আমি এনেকুৱা এটা ষ্টেজত আছোঁ লাষ্ট ষ্টেজ বুলি যিটো ক'ব পাৰোঁ এইখিনি সময় যদি এইখিনিৰ পৰা যেতিয়া আমি দীপৰ বিলখন বা যিবিলাক ধৰ আমাৰ এনেকুৱা ধৰ জলাশয়বিলাক আছে যদি ধৰ দীপৰ বিলখন আমি ৰিভাইভ কৰিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা গুৱাহাটীবাসীৰ কাৰণে ই এটা মানে হেৰি হ'ব আপোনাৰ আশাৰ হেৰি হ'ব বা দীপৰ বিলখন থাকিলে বহু সমস্যাৰ পৰা আমি মানে ফ্ৰী হৈ থাকিম সমস্যাৰ ধৰ সন্মুখীন নোহোৱা হ'ব কিন্তু যদি দীপৰ বিলখন এতিয়াতে যিটো ধৰ এতিয়াৰ পৰা যদি আকৌ বেয়া হৈ যায় এতিয়া ধৰ পানীবিলাক সেউজীয়া হৈছে কিছুদিন পাছত পানীবিলাক ক'লা হ'ব তো সেই ষ্টেজলৈকে গ'লে মানে ক'লা হোৱা মানে ডেড হ'ব তো আল্টিমেটলি ধৰ যেনেকৈ আমি মৰা ভৰলোঁ সেনেকৈ দীপৰ বিল মৰা দীপৰ বিল বুলি আমি হেৰি কৰিম নেকি তো এনেকুৱা ধৰণৰ কথাবিলাক আমিও চিন্তা কৰোঁ সেইকাৰণে আমি প্ৰায় যিমানখিনি পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি চেষ্টা কৰি আছোঁ যে ইয়াৰ পাছত যাতে আকৌ সেই নহয় মানুহ যাতে এৱেৰ হয় বা জলাশয় অকল দীপৰ বিল বুলি নহয় যিকোনো জলাশয় বা প্ৰাকৃতিক হেৰিটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বিশেষকৈ জলাশয় এইকাৰণেই গুৰুত্বপূৰ্ণ সি মানে বানপানীৰ পৰা ৰক্ষাত কিছু হ'লেও সহায় কৰে বানপানী নিয়ন্ত্ৰণত বা গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাত সহায় কৰে ভাল পৰিৱেশ এটা দিয়াত সহায় কৰে তাতকৈ মানে আচল মানে হেৰিটো হ'ল কি জীৱিকাত সহায় কৰে আপুনি যি ধৰ খাটি খোৱা লোক আছে সি গৌপালক মদৰে গৌপালকে হওক মানে ধৰ আপোনাৰ মাছমৰীয়াই হওক খেতিয়কে হওক বা যিখিনি ধৰ টুৰিজিম বা অন্য হেৰিত জড়িত হৈ থাকে তেখেতসকলৰ কাৰণে হওক তো গতিকে জলাশয় সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ আপুনি ভাবে নেকি আমি ডেভেলপমেণ্টৰ কাৰণে মানে নেচাৰক মানে হাৰ্ম কৰি আছোঁ ছেক্ৰিফাইচ কৰি আছোঁ ষ্টিল ক'ৰবাত নহয় ক'ৰবাত কেতিয়া মনত দুখ লাগে কিছুমান ঘটনাই যেনেকুৱা ধৰ দীপৰ বিলৰ
ক্ষেত্ৰতে ক'ব পাৰোঁ যেতিয়া ধৰ ডাবল ৰেলৱে ট্ৰেক হৈছিলে ডাবল ৰেলৱে ট্ৰেক হোৱাৰ লগে লগে ধৰ আমি তেতিয়া বহুতখিনি হেৰি কৰিলোঁ কৰাৰ পাছত এতিয়া কি হৈছে মানে এইটো এক্সিষ্টিং ৰেলৱে ট্ৰেকটো আৰু যিটো নিউ ৰেলৱে ট্ৰেক যিটো হ'ব লগা আছিলে সেইটো মানে বন্ধ হৈ এটা এলিভেটেড মানে ব্ৰিজ হ'ব তো সেইটো হ'লে কি হ'ব হাতীৰ অহা যোৱাত ধৰ কিছু হ'লেও মানে অসুবিধা নহ'ব হাতী আগতে বা জীৱ জন্তু যি মৃত্যু হৈছিল নহ'ব তো এই কথাটোৱে যে ডেভেলপমেণ্টটো হ'ল মানে প্ৰকৃতিৰ ৰক্ষা হয় তো কামবিলাক তেনেকুৱা হ'ব লাগে তো এনেকুৱা হ'ব নালাগে যে ডেভেলপমেণ্টৰ নামত গোটেইখিনি শেষ কৰে আৰু সেইখিনি কৰিব যাওঁতে আমি প্ৰতিবাদ কিয় কৰিব লগা হয় আমি সেই নতুন ৰেলৱে ট্ৰেকটো যেতিয়া বনাব বা যিকোনো কাম কৰাত আমি কিয় বাধা দিব লগা আমি বাধা নাওঁতে এই কথাখিনি চিন্তা কৰিব লাগিছিলে কাৰণ ইমানখিনি এক্সপাৰ্ট থাকে গভৰ্ণমেণ্টৰ হাতত বা ইমানখিনি ধৰ বিশেষজ্ঞৰ বা বহুতখিনি হেৰি থাকে মানে টুলছ থাকে গভৰ্ণমেণ্টৰ হাতত যিয়ে মানে এনেকুৱা এটা মানে হেৰি উদ্ভাৱন কৰিব পাৰে যিটোত মানে কি হয় পৰিৱেশক ধ্বংস কমকৈ হ'ব আৰু আমাৰ যিখিনি আমি বিচাৰোঁ যিখিনি ডেভেলপমেণ্ট বিচাৰোঁ সেইটো সম্ভৱ হ'ব চ' মানে আৰু এটা মোৰ তাত কুৱেশ্যন আছে মানে লাইক গভৰ্ণমেণ্টে এটা ডিচিশ্যন ল'লে যে ইণ্টিগ্ৰেটেড ইক' চেনচিটিভ জ'ন কাজিৰঙাত সেইটো মানে প্ৰপ'জেলটো মানে উইথড্ৰ কৰি ল'লে চ' এইটো কাজিৰঙাত মানে কেনেকৈ এফেক্ট কৰিব বস্তুটো চা ইক' চেনচিটিভ জ'নলৈ মানে এটা বিভ্ৰান্তি এটা আছে কাৰণ ইক' চেনচিটিভ জ'নৰ যিটো কনচেপ্ট এতিয়া ধৰ GMDৰ ইক' চেনচিটিভ জ'ন আছে GMD একচুৱেলি ইক' চেনচিটিভ জ'নটো আছে 2002 চনৰ গোৱা ফাউণ্ডেশ্যন কেছত ছুপ্ৰিম কোৰ্টৰ তেতিয়া এটা মেণ্ডেট কৰি দিছিলে যে যিকোনো ৱাইল্ড লাইফ চেঞ্চুৰী আৰু নেশ্যনেল পাৰ্কৰ ধৰ থাকিলে তাৰ আশে পাশে এটা মানে এনেকুৱা এটা থাকিব লাগে যে যিটোৰ দ্বাৰা কি হয় সেইখনত ডাইৰেক্ট প্ৰভাৱটো নপৰে ধৰ যেনেকৈ এটা ফলত ধৰ বাকলি চাকলি থাকি ফলটো সুৰক্ষা হৈ থাকে তো তেনেকুৱা ধৰণৰ এটা কনচেপ্ট লৈ ইক' চেনচিটিভ জ'নটো সেই হৈছিলে তো সেই ইক' চেনচিটিভ জ'নত মানে কি থাকে তিনিটা বস্তু থাকে এটা হ'ল ৰেষ্ট্ৰিক্টেড ৰেগুলেটেড আৰু পাৰ্মিটেড তিনিটা কেটেগৰীত মানে এক্টিভিটিছবিলাক ভাগ কৰা হয় তো ৰেষ্ট্ৰিক্টেড এক্টিভিটিছ কোনবিলাক যিবিলাক পলিউটেড বা হাৰ্ম কৰা বেছি মানে হেৰি হয় ৰেগুলেটেড কোনবিলাক যিবিলাক ধৰ মানুহৰ লাইভলিহুড বা দোকান পোহৰ দিয়া বা অন্যান্য যি ধৰ হেৰি খৰচৰ বনোৱা তো তেনেকুৱা ধৰণৰ হেৰিবিলাক তাত ৰেগুলেটেড হয় মানে যাত মানে আইন লিগেলি এটা ৰেষ্ট্ৰিকশ্যন থাকে তাৰকৈ কৰিব নোৱাৰে ধৰ ঘৰ বনোৱাৰ ক্ষেত্ৰত ধৰ আপুনি ভাবিব পাৰে ধৰ G+2 লৈকে হ'লে ধৰ বিশেষ অসুবিধা নহয় তো তেনেকুৱা ধৰণৰ কথাবিলাক তাত মানে ৰেগুলেশ্যন এটা আনিব পাৰে আৰু তৃতীয় কথাটো হ'ল পাৰ্মিটেড যিবিলাক মানে নন পলিউটিং এক্টিভিটিছ নন পলিউটিং ইণ্ডাষ্ট্ৰি হ'ব পাৰে নন পলিউটিং যিকোনো এক্টিভিটিছ পূৰা এলাও হ'ব পাৰে নন পলিউটিং ইণ্ডাষ্ট্ৰি বহুত আছে কটেজ ইণ্ডাষ্ট্ৰিবিলাক আছে বা হেৰি আছে চব এলাও হয় কিন্তু GMDৰ যিটো ইক' চেনচিটিভৰ কনচেপ্ট তাত মানে ন' ডেভেলপমেণ্ট কৰে মানে কোনো কনষ্ট্ৰাকশ্যন নহয় আৰু গভৰ্ণমেণ্টো বহুতে ভাবে বহুত অফিচাৰো ভাবে যে ইক' চেনচিটিভ জ'ন হ'লে একো কৰিব নোৱাৰে আৰু তাৰ কাৰণে কি হয় যেতিয়া একো কৰিব নিদিয়ে মানুহবিলাক মানে বিভ্ৰান্তি হ'লে কি হয় তাত কি কৰে সেইটো অপ'জ কৰে একচুৱেলি দাঁতি কাষৰীয়া অঞ্চলৰ কাৰণে মই ভাবোঁ যদি গভৰ্ণমেণ্টে এই ৰুলটো ফ'ল' কৰে ৰেষ্ট্ৰিক্টেড ৰেগুলেটেড আৰু পাৰ্মিটেড কোনখিনি কাম মানে এলাও কৰিব কোনখিনি কাম ৰেষ্ট্ৰিক্টেড কৰিব কি পলিউটেড এক্টিভিটিছ ৰেষ্ট্ৰিক্টেড কৰিব এই যদি এটা ধুনীয়া এটা ব্যৱস্থা কৰি লয় তেতিয়াহ'লে ধৰ যি লোকেল মানে পাব্লিক থাকে এইখিনি পাব্লিকে থাকে অপ'জ কৰা ইচ্ছা নকৰে কাৰণ স্থানীয় মানুহে কেতিয়াও ওচৰত পলিউশ্যন হোৱাটো নিবিচাৰে বহুতে নিবিচাৰে দুই এটা কথাটো বেলেগ কিন্তু আপুনি যদি এনেই যায় ইয়াত পলিউশ্যন হোৱা ইণ্ডাষ্ট্ৰি বিচাৰেনে বহুতে কয় আমাক পলিউশ্যন হোৱা ইণ্ডাষ্ট্ৰি নালাগে বা পলিউশ্যন হোৱা বস্তু নালাগে তো চিম্পলি সেই বস্তুতে তাত যদি পলিউশ্যন হোৱা বস্তুখিনি আপুনি বেন কৰি দিয়ে বাকী মানুহখিনিক যদি ৰেগুলেট কৰি বা কিছুমান এক্টিভিটিছ ৰেগুলেট কৰি কিমান ষ্টেণ্ডত গ'লে কৰিব পাৰে তো সেই ব্যৱস্থাখিনি কৰি যিখিনি দাঁতি কাষৰীয়া অঞ্চলৰ মানুহে কমিউনিটি ৰাইটছৰ হেৰিখিনি থাকে ধৰ তেখেতৰ লাইভলিহুডৰ কথা থাকে বা সৰু সুৰা ব্যৱসায় বাণিজ্যৰ কথা থাকে তো সেইখিনি যদি এলাও কৰে তো ইক' চেনচিটিভ জ'নত বৰ বেছি মানে কমপ্লিকেশ্যন নাথাকে কিন্তু এই কনচেপ্টটো ক্লিয়াৰ নোহোৱাৰ কাৰণে মই চাগে ভাবোঁ এই যি ধৰ এটা বিভ্ৰান্তি হৈছে এইটো হৈছে যাৰ কাৰণে বহুতে তোক অপ'জ কৰে একচুৱেলি এক কথাত ক'ব গ'লে যদি ভাল এটা ছিষ্টেমত গোটেই বস্তুখিনি কৰা যায় এইটো চাগে বহুত আদৰণীয় হ'ব হয় আৰু আমি শুনিছোঁ যে আপোনালোকে PILও এখন ছাবমিট কৰিছে হাইকোৰ্টত মানে এইটো কিহৰ আছিলে আৰু মানে লাইক গভৰ্ণমেণ্টে কি ষ্টেপ লৈছে এইটো এতিয়া PILটো আমি ধৰ কেইটামান বস্তুৰ ওপৰত দিছিলোঁ যেতিয়া আমি বিভিন্ন আবেদন বা বিভিন্ন ধৰ হেৰি কৰাৰ পাছত আমি যেতিয়া কুফল নাপালোঁ একটো পলিউশ্যন ফ্ৰী দীপৰ বিল তাত দুটা বস্তু আমি মেইনলি ফ'কাছ কৰিছোঁ এটা হ'ল ডাম্পিং গ্ৰাউণ্ডটো তাৰ পৰা গুচাব লাগে আৰু দীপৰ বিলে যিহেতু ৱাটাৰ ৰিজাৰ্ভ কৰিলে গোটেই ড্ৰেইনিং ছিষ্টেমটো দীপৰ বিল যদি ধৰ পানীখিনি বন্ধ হৈ যায় বন্ধ হৈ গ'লে চাগে গোটেই গুৱাহাটীৰ এটা মানে পৰিৱেশ মানে ধৰ এটা ধৰ যেনেকৈ আৰ্টিফিচিয়েল ফ্লাড বা অন্যান্য সৃষ্টি হ'ব গতিকে আমি সেইটো বিচাৰিছোঁ যে ট্ৰিটমেণ্ট কৰি পানীখিনি পেলাওঁ মানে পানীখিনি আগে ট্ৰিটমেণ্ট কৰক কৰি কিনে সেইটো পেলাই দিয়ক যাতে ধৰ হেৰিৰো প্ৰব্লেম নহয় বা দীপৰ বিলখনো বাচি থাকে বা মানুহখিনিও যাতে তাৰ বেনিফিটটো ল'ব পাৰে দীপৰ বিলখন থকাৰ কাৰণে আৰু তৃতীয়তে যে 2002 চনতে ৰামছাৰ ছাইট ঘোষণা হ'ল কিন্তু আজিলৈকে সীমা নিৰ্ধাৰণ নহ'ল ৰামছাৰ ছাইটৰ তো সেইটো আমাৰ কাৰণে বহুত লজ্জাজনক কথা কাৰণ এটা ইণ্টাৰনেশ্যনেলি ৰিকগনাইজেশ্যন পোৱাৰ পাছত তাৰ আমি সীমাটোৱে নাজানো তো সেইটো সীমা নিৰ্ধাৰণৰ কাৰণে আমি হেৰি কৰিলোঁ মানে যিটো ৰেলৱেৰ হেৰি আছিলে সেইটোতো আমি অলৰেডি এইটো হৈছে
আৰু তাৰ উপৰি ধৰ এটা ভাল পৰিৱেশ যিটো আমি দীপৰ বিলত বিচাৰোঁ তেনেকুৱা ধৰণৰ এটা হেৰি আমি বিচাৰি আমি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ কিন্তু শেহতীয়াভাৱে ধৰ আমাৰ হাইকোৰ্টে ধৰ এই কামখিনি কৰিছে মানে ধৰ যিটো সীমা নিৰ্ধাৰণৰ হেৰিটো ইতিমধ্যে মহামান্য উচ্চ ন্যায়ালয়ে এইটো নিৰ্দেশ দিছে কিন্তু পৰৱৰ্তী সময়ত আকৌ সুপ্ৰিম কোৰ্টৰ মানে এই নিৰ্দেশটো দিছে যে যিমান ভাৰতত ৰামছাৰ চাইট আছে গোটেইখিনি ডিমাৰ্কেশ্যন কৰিব লাগে তো আগতে আমাৰ গুৱাহাটী হাইকোৰ্ট আমাৰ পিএলত অলৰেডি আগতে দিছিলে কিন্তু শেহতীয়াভাৱে সুপ্ৰিম কোৰ্টেও দিছে ডেডলাইন বান্ধি দিছে 3 মাহৰ ভিতৰত এইখিনি কৰিব লাগে তো এইটো প্ৰচেছ চলি আছে আৰু এইখিনি হ'লে চাগে গোটেইখিনি এটা ভৱিষ্যতলৈকে দীপৰ বিলৰ হেৰিটো এটা ফিক্স হৈ থাকিব যে এইখিনিৰ ওপৰত আৰু হেৰি নহ'ব যাতে এই যিটো আমি এনক্ৰোচমেণ্টৰ কথা কওঁ বা এনেকুৱা ধৰণৰ হেৰিবিলাক কওঁ কিন্তু এনক্ৰোচমেণ্টৰ হেৰিটো কি হয় ৱাইল্ড লাইফ চেঞ্চুৰী যিখিনি আছে 4.1 আছে অলৰেডি 2014 চনৰ মে' মাহত এইটো ডিমাৰ্কেট হৈ গৈছে তাৰ কাৰণে আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে ৱাইল্ড লাইফ চেঞ্চুৰীত বেদখল হোৱা নাই কিন্তু যিহেতু ৰামছাৰ চাইডৰ ডিমাৰ্কেশ্যনটো হোৱা নাই আৰু ৰামছাৰ চাইডৰ ডিমাৰ্কেশ্যনটো নোহোৱাৰ কাৰণেতো এতিয়াও মানে গম পোৱা নাই কিমানখিনি কি হয় যিহেতু 40 স্কুৱেৰ কিলোমিটাৰ বা 4000 হেক্টৰ বুলি কয় এতিয়া কিমান হ'লে ডিমাৰ্কেশ্যনৰ পাছতে এইটো গম পোৱা যাব আৰু শেহতীয়াভাৱে মানে কনষ্ট্ৰাকশ্যন দীপৰ বিলৰ আৰ্ট ফিলিং কৰিছিলে সেইটো হাইকোৰ্টে বন্ধ কৰিছে বন্ধ কৰি সেইটো উঠাই লৈ যাব দিছে কিন্তু আকৌ নতুনকৈ যিটো চাইকেল ট্ৰেকৰ এটা মানে হেৰি আহি আছে তো সেইটো কি হিচাপে কি কৰে এইটো এতিয়ালৈকে গম পোৱা হোৱা নাই তো এটাৰ পাছত এটা মানে ট্ৰেড দীপৰ বিললৈকে আহি আছে কিন্তু আশা কৰোঁ কি গোটেই ব্যৱস্থাখিনি এটা সুস্থ এই লাষ্ট হেৰিত ভাল এটা পৰিৱেশ থাকিব আৰু ভৱিষ্যতৰ যিটো উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কওঁ দীপৰ বিলক লৈ হওক দীপৰ বিলখন মানে ধৰ সংৰক্ষিত হৈ কিনে বাকী কামখিনি সো মানে এতিয়া ঠিক আছে গভৰ্ণমেণ্টৰ কাম নিজে গভৰ্ণমেণ্টে কৰি থাকিব সো আমি এজ আ নৰ্মেল পাৰ্চন আমি কেনেকৈ সহায় কৰিব পাৰোঁ বা কনজাৰ্ভ কৰিব পাৰোঁ এনেকুৱা বস্তু এটা দীপৰ বিলত মানে কি হৈছে নৰ্মেল প্ৰতিজন মানুহৰে দায়িত্ব আছে কাৰণ দীপৰ বিলৰ যিটো ইক'চিষ্টেম ছাৰ্ভিচেছ এতিয়া ধৰ কিছুমানে ভাবে মাছমৰীয়াৰে দীপৰ বিলখন কিছুমানে ভাবে এই ওচৰ চুবুৰীয়াৰে দীপৰ বিলখন বা যিখিনি চাৰি চৰি লাগে কিন্তু একচুৱেলি আমি যদি চাওঁ দীপৰ বিলে যিখিনি সুস্থ বায়ু ধৰি ৰখাত সহায় কৰিছে সেইটো সকলোৰ কাৰণে কৰিছে সকলোৱে ভাল এটা পৰিৱেশ পাইছে দীপৰ বিলে গুৱাহাটীৰ বেছিভাগ পানী দীপৰ বিলত ৰিজাৰ্ভ কৰা হৈছে আজি পানী নোহোৱাকৈ বহুত বিভিন্ন ঠাই আছে যদি একমাত্ৰ দীপৰ বিলৰ কাৰণে থকাৰ দৰে এটা হৈছে তো সেইটোৰ ফালৰ পৰা গোটেই গুৱাহাটীবাসী দীপৰ বিলৰ ওপৰতে বহুতখিনি নিৰ্ভৰশীল হৈ আছে গতিকে আমি যদি ক'ব যাওঁ আৰু গ্ৰাউণ্ড ৱাটাৰৰ কথা এতিয়া যদি যি ধৰণৰ ধৰ ফ্লেট বা বিভিন্ন ধৰ গ্ৰাউণ্ড ৱাটাৰ লৈ আছে বিভিন্ন ডেভেলপমেণ্ট এক্টিভিটিজৰ পৰা মানে গ্ৰাউণ্ডৰ পৰা পানী মানে উঠাৰ হেৰিটো আগতকৈ বহুত তুলনাত বহুত হেৰি গৈছে কিন্তু ৱাটাৰ ৰিজাৰ্ভবিলাকৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰাৰ পইণ্টবিলাক যি নাথাকে ৱেটলেণ্ডবিলাক যি নাথাকে সেইটো ধৰ বহুত গুচি যাব আৰু গুচি যোৱাৰ লগে লগে পানী নোপোৱা এটা অৱস্থা হ'ব তেতিয়া আকৌ পানী কিনি খাব লাগিব আমি যদি ডেইলি এটা পৰিয়ালক যদি 500 লিটাৰ পানী লাগে বুলি ধৰোঁ 10 টকাকৈ দিলে 5000 টকা ডেইলিয়ে দেখোন হৈ আছে তো সেই ধৰণৰ যদি আমি ইকনমিক্সৰ মানে সেই ধৰণৰ যদি আমি এটা কম্পেৰিজন কৰোঁ আজি দীপৰ বিলখন সংৰক্ষণ হোৱাটো প্ৰতিজন মানুহৰে দায়িত্ব যাৰ কাৰণে প্ৰতিজন মানে গুৱাহাটীবাসী বা অকল গুৱাহাটীবাসী বুলি ক'লে ভুল হ'ব গোটেই অসমবাসীৰ লগতে যিহেতু ইণ্টাৰনেশ্যনেলি ৰিকগনাইজ গোটেই ভাৰতবাসী বা গোটেই ইণ্টাৰনেশ্যনেল হেৰিটোৰে মানে এটা দায়িত্ব আছে যে দীপৰ বিলখন সংৰক্ষিত হৈ থাকক হয় হয় বহুত ভাল লাগিছে আপোনাৰ লগত কথা পাতি কিন্তু উই আৰ অলমষ্ট টুৱাৰ্ডছ দি এণ্ড অফ আৱাৰ শ্ব' চ' দাদা আপুনি কি ক'ব যিহেতু ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেও আহি আছে জুনত চ' আমাৰ য়াং কনজাৰ্ভেশ্যনিষ্ট সিহঁতসকলক কি ক'ব এটা ভাল লাগে কি যিখিনি ধৰ য়ং মানে উঠি অহা প্ৰজন্মৰ মানে পৰিৱেশৰ প্ৰতি যথেষ্টখিনি সজাগ বহুতখিনি সজাগ আৰু সেইটো কাৰণে ধৰ এটা আশা কৰিব পাৰি যে ভৱিষ্যত দিনত এই পৰিৱেশটো ভালে ৰখাত যথেষ্টখিনি সহায় হ'ব কিয়নো বিভিন্ন স্থানত যাওঁ যোৱা কিছুদিন আগতে এনেকৈ ধৰ মোৰ ছোৱালীয়ে স্কুলৰ পৰা এনেকৈ আহি আছিলোঁ তাত মানে ডাম্পিং গ্ৰাউণ্ডৰ গাড়ী এখন মানে জাবৰৰ গাড়ী এখন গৈ আছিলে মোক ক'ব ধৰিছে স্কুটিত আহি থকা দেউতা বলক এখন দীপৰ বিলত পেলাব বাধা দিওঁ তো মাত্ৰ 4 বছৰ তো তেতিয়া সেই ধৰণৰ যিবিলাক চিন্তা সৰু সৰু হেৰিবিলাকৰ ইতিমধ্যে বহুতখিনি আগবাঢ়িছে আৰু পৰিৱেশৰ প্ৰতি যথেষ্টখিনি সজাগ হৈছে ক্লাইমেট চেঞ্জৰ পৰা ধৰ যিখিনি ধৰ মানুহে এতিয়া সেই হৈছে বা এতিয়া লাহে লাহে খাদ্যৰ নাটনি বা এনেকুৱা ধৰণৰ কথাবিলাকো আহি পৰিছে তো গোটেই যদি আমি হেৰিটো চাওঁ য়ং যিখিনি ধৰ এনভাইৰমেণ্টেলিষ্ট বুলি নকওঁ কাৰণ মই নিজকে এনভাইৰমেণ্টেলিষ্ট বুলি নকওঁ কিন্তু সচেতন যুৱক হিচাপে যিহেতু ওচৰতে থাকোঁ কাৰণে মই দীপৰ বিলখনৰ হয়তো বেছি জড়িত হৈ গৈছোঁ আৰু কিছুমানে এক্টিভিষ্ট বুলি কয় কিছুমানে এনভাইৰমেণ্টেলিষ্ট বুলি কিন্তু একো নহয় এজন সচেতন যুৱক যিয়ে নিজৰ ধৰ শৈশৱ য'ত পাৰ হৈছিলে বা দীপৰ বিলখন যিহেতু ওচৰতে আছে সেইটো ভালে ৰখাত মানে এটা আমি যিখিনি পাৰোঁ আৰু খাদ্য অনুযায়ীখিনি লাগি আছোঁ মই ভাবোঁ কি প্ৰতিজন মানুহে নিজৰ ওচৰত থকা যিটো পৰিৱেশ সেই পৰিৱেশ যদি ভালে ৰখাত সহায় কৰে সি লাগে ঘৰৰ জাবৰখিনিৰ পৰা ষ্টাৰ্ট হওক মানে কেনেকৈ কি হয় তো তেতিয়াহ'লে মানে প্ৰতিজন মানুহৰ সেই চিন্তাটো আহিলে বহুখিনি কাম মানে সমস্যা এনেই সমাধান হয় হয় হয়
ঠিক আছে দাদা থ্যাংক ইউ সো মাচ বহুতখিনি কথা গম পালো আজি বহুত গম পালো মানে দীপৰ বিলত কি চলি আছে কি চলা নাই হেতু বাবে থ্যাংক ইউ সো মাচ well then viewers that's it that is all for today we'll be back with more such exciting episodes until then stay tuned to the Assam Tribune and don't forget to like share and subscribe to our channel